ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ ৩ তাৰিখ আৰু ইংৰাজী ২০২৪ চনৰ মে' মাহৰ ১৭ তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে শুক্লা নৱমী আৰু শুক্লা নৱমী থাকিব শুক্ৰবাৰে পুৱা ৯:০৪ আজি নক্ষত্ৰ হৈছে পূৰ্বা ফাল্গুনী নক্ষত্ৰ আৰু পূৰ্বা ফাল্গুনী নক্ষত্ৰ থাকিব শুক্ৰবাৰে ৰাতি ৯:৩৪ আজি জন্ম হোৱা জাতকৰ ৰাশি হৈছে সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি কোনো দোষ নাই, কিন্তু ৰাতি ৯:৩৪ পৰা দ্বীপত দোষ থাকিব। আজি শুভ সময় হৈছে পুৱা 11:৪৬ পৰা 2:২৬ আকৌ আবেলি 5:৫৯ পৰা 8:০৭। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা 4:৩৯ আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 5:৫৯। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি গ্ৰহৰ অৱস্থান ভাল হৈ আহিছে। স্বাস্থ্য সম্পৰ্কীয় সমস্যাত আপুনি উন্নত অনুভৱ কৰিব। ব্যক্তিগত কামত মনোনিৱেশ কৰিব পাৰিব আৰু এজন জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ মানি চলিব লাগিব। আজি দিনটোৰ ভিতৰত যিকোনো বিশেষ সিদ্ধান্ত লোৱাত সাৱধান হোৱাৰ প্ৰয়োজন আছে। সৰু ভুল এটাই ডাঙৰ বিপদৰ সৃষ্টি কৰিব পাৰে। মাটি আৰু সম্পত্তিৰ সৈতে জড়িত বিষয়ত ধন সম্পৰ্কীয় লেনদেন নকৰিব। আপোনাৰ শিশুৰ কাম কাজৰ ওপৰতো চকু ৰাখক। কৰ্মক্ষেত্ৰত আপোনাৰ কাৰ্যকলাপ আৰু ব্যৱস্থা উন্নত কৰাৰ প্ৰয়োজন আছে। কৰ্মচাৰীসকলৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। চৰকাৰী কাম কৰা লোকসকলে অনৈতিক কামত আগ্ৰহী হ'ব নালাগে, নহ'লে বিপদত পৰিব পাৰে। পৰিয়ালত সম্প্ৰীতি বজাই ৰাখক আৰু ইজনে সিজনৰ ওপৰত বিশ্বাস বজাই ৰাখক। ভুল প্ৰেমৰ সম্পৰ্কই আপোনাক ক্ষতি কৰিব পাৰে। আজি আপোনাৰ মানসিক চাপে স্বাস্থ্যৰ ক্ষতি কৰিব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি সময় অনুসৰি নিজৰ দৈনন্দিন কাম কাজ আৰু কৰ্ম পদ্ধতিত পৰিৱৰ্তন কৰাটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত আপোনাৰ সক্ৰিয়তা বৃদ্ধি পাব। ফিটনেছৰ ওপৰতো সময় কটাব পাৰিব। মনত ৰাখিব যে সামাজিক কামৰ লগতে পাৰিবাৰিক বিষয়বোৰতো গুৰুত্ব দিব লাগিব। বেয়া উদ্দেশ্য থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক। কোনো ঘনিষ্ঠ বন্ধু বা আত্মীয়ই আপোনাৰ বিপদৰ কাৰণ হৈ পৰিব পাৰে। কৰ্মক্ষেত্ৰত ব্যৱস্থা সঠিক হৈ থাকিব, কিন্তু কোনো কাম কাইলৈ পিছুৱাই নিদিব। সময়মতে কাম আৰম্ভ কৰিবলৈ চেষ্টা কৰক। আভ্যন্তৰীণ ব্যৱস্থা সঠিক হৈ থাকিব। কৰ্মচাৰীৰ সহযোগিতা থাকিব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কেৰিয়াৰত গুৰুত্ব দিয়ক। পৰিৱৰ্তিত পৰিৱেশত সাৱধান হওক, সংক্ৰমণৰ সম্ভাৱনা থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ গোটেই দিনটো ঘৰৰ ৰক্ষণাবেক্ষণ আৰু উন্নতি সম্পৰ্কীয় কামত ব্যস্ত থাকিব। বাজেট বনাই অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব পাৰিব। পৰিয়ালৰ সৈতে ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত নীতি নিৰ্ধাৰণ কৰিব। আপোনাৰ চিন্তাৰ শলাগ লোৱা হ'ব। কোনো খৰখেদাকৈ সিদ্ধান্ত ল'ব নালাগে আৰু বিত্তীয় সম্পৰ্কীয় কামবোৰ সাৱধানে চম্ভালিব। কিছুমান মানুহে আপোনাৰ বিৰুদ্ধে উৰা বাতৰি প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিব, কিন্তু খং নকৰিব, শান্তিৰে কাম কৰক। ব্যৱসায় সম্পৰ্কীয় নতুন প্ৰযুক্তি বুজি পোৱা আৰু শিকিব পৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আপুনি কাম সম্প্ৰসাৰণ কৰাটো সঠিকভাৱে কৰিব। উৎপাদনৰ লগতে বিপণনৰ প্ৰতিও গুৰুত্ব দিয়ক। চাকৰিত আপোনাৰ ব্যৱস্থা ইতিবাচক হ'ব। স্বামী স্ত্ৰীৰ মাজত সুখৰ সম্পৰ্ক থাকিব। প্ৰেমৰ সম্পৰ্কক লৈ যুৱক যুৱতীসকল অতি গুৰুতৰ আৰু সৎ হ'ব লাগিব। দৈনন্দিন সুষম ৰুটিন আৰু খাদ্যাভ্যাস আপোনাক সুস্থ কৰি ৰাখিব। পৰিয়ালৰ কোনো সদস্যৰ অসুস্থতাৰ বাবে অতিৰিক্ত কামৰ বোজা আপোনাৰ ওপৰত পৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপুনি আপোনাৰ দৈনন্দিন জীৱনত কিছু ইতিবাচক পৰিৱৰ্তন আনিব আৰু পুৰণি মতানৈক্য আৰু ভুল বুজাবুজিবোৰ সময়মতে সমাধান কৰিব। শিশুসকলে তেওঁলোকৰ প্ৰচেষ্টাৰ পৰা আকাংক্ষিত ফলাফল লাভ কৰিব। জ্যেষ্ঠ লোকৰ অভিজ্ঞতাৰ সুবিধা লওক। চৌপাশৰ মানুহৰ কাম কাজ আওকাণ নকৰিব।
বিনিয়োগৰ সিদ্ধান্ত লোৱাৰ আগতে চিন্তা কৰিব লাগিব। পৰিয়ালৰ লগত আলোচনা কৰি আপুনি সফল হ'ব। ব্যৱসায়ত কাম কৰা ক্ষমতা কিছু সমস্যাৰ সন্মুখীন হ'ব। নিজকে প্ৰমাণ কৰিবলৈ অধিক সংগ্ৰামৰ প্ৰয়োজন হ'ব। আপুনি কোনো জ্যেষ্ঠ বিষয়া বা ৰাজনীতিবিদক লগ পাব পাৰে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু শৃংখলাবদ্ধ হ'ব। আপোনাৰ প্ৰেমৰ সম্পৰ্কই পাৰিবাৰিক অনুমোদন পালে আপুনি সুখী অনুভৱ কৰিব। সংক্ৰমণৰ সমস্যা আৰু ভাগৰ আজি বাঢ়িব পাৰে। বৰ্তমানৰ পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰি চলক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি অভিজ্ঞ লোকৰ সৈতে এখন বৈঠক হ'ব আৰু তেওঁলোকৰ নিৰ্দেশনাত স্থবিৰ হৈ পৰা কামে গতি লাভ কৰিব। পঢ়া শুনাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আধ্যাত্মিক কাম কাজৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। ঘৰত সঠিক শৃংখলা বজাই ৰাখক। অনুশাসন বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আৰ্থিক বিষয়ক লৈ আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। আত্মীয়ৰ সৈতে সম্পৰ্কত দূৰত্বৰ সৃষ্টি হ'বলৈ নিদিব। ব্যৱসায় সম্পৰ্কীয় পৰিস্থিতি একেই থাকিব। আপোনাৰ কৰ্মক্ষেত্ৰত পৰিৱৰ্তন বা পৰিকল্পনা কৰিবলৈ অনুকূল সময়ৰ বাবে অপেক্ষা কৰক। যদিহে অংশীদাৰিত্বৰ পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰাটো আপোনাৰ বাবে ইতিবাচক হ'ব। আজি আপোনাৰ মানসিক চাপে কিছু অসুবিধাৰ সৃষ্টি কৰিব। প্ৰেমৰ সম্পৰ্ক এটাক লৈ মধুৰ কৰি তুলিবলৈ সময় দিয়াটো জৰুৰী হ'ব। গাড়ীখন আজি সাৱধানে চলাওক। ৰিস্ক লোৱাৰ পৰা আজি বিৰত থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান আপোনাৰ বাবে ভাল। নিজৰ শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। সম্পত্তি সম্পৰ্কীয় কাম কৰাৰ সম্ভাৱনা আছে। যুৱক যুৱতীসকলে কোনোবা এটা প্ৰজেক্টত সফলতা লাভ কৰিব। আপোনাৰ কিবা ভুলৰ বাবে বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিব। গতিকে সাৱধান হওক। পৰিয়াল আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলক আপোনাৰ যত্নৰ প্ৰয়োজন আছে। গতিকে তেওঁলোকক যত্ন লওক। কৰ্মক্ষেত্ৰৰ আভ্যন্তৰীণ ব্যৱস্থা উন্নত কৰিব লাগিব। অধীনস্থ কৰ্মচাৰীৰ লগত কোনো ধৰণৰ বিবাদ হ'বলৈ নিদিব। অনুসন্ধান হ'ব পাৰে। মিডিয়া বা ফোনত ডাঙৰ অৰ্ডাৰ পোৱাৰ আশা আছে। ঘৰত আৰু পৰিয়ালৰ সদস্যৰ লগত পৰিৱেশ সুষম হৈ থাকিব। অসাৰ প্ৰেমত সময় নষ্ট নকৰিব। নিয়মিত ব্যায়াম যোগাসন কৰক আৰু আয়ুৰ্বেদিক বস্তু বেছিকৈ গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি গ্ৰহৰ ট্ৰেনজিটে আপোনাৰ পক্ষত আছে। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ সঠিক ফলাফল আজি লাভ কৰিবলৈ ওলাইছে। ভাই ভনীৰ লগত সম্পৰ্কত মধুৰতা থাকিব আৰু কিছুদিন ধৰি চলি থকা নেতিবাচক ভুল বুজাবুজিবোৰ আজি আঁতৰি যাব। ধনৰ লেনদেন কৰোঁতে সাৱধান হওক। এই সময়ত অৰ্থনৈতিক অৱস্থা স্বাভাৱিক হ'ব। আৱেগিক হোৱাৰ পৰিৱৰ্তে ব্যৱহাৰিক হৈ কামবোৰ সম্পূৰ্ণ কৰক। কোনোবাই আপোনাৰ অন্যায়ৰ সুবিধা ল'ব পাৰে। গতিকে সাৱধানে থাকক। সম্পত্তি বা কমিশ্যন সম্পৰ্কীয় ব্যৱসায়ত কিছু উন্নত চুক্তিৰ সম্ভাৱনা আছে। বাহিৰা মানুহৰ লগত কোনো ধৰণৰ ব্যৱসায়িক চুক্তি নকৰিব, কিয়নো প্ৰবঞ্চনা হ'ব পাৰে। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমস্যা সমাধান কৰিব লাগিব। ঘৰৰ পৰিৱেশ ভাল থাকিব। ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক। গধুৰ আৰু তেলীয়া খাদ্য পৰিহাৰ কৰক। বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থানে আপোনাৰ বাবে কিছুমান বিশেষ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ গৈ আছে। ইতিবাচক মনৰ লোকৰ সৈতে যোগাযোগত থকাৰ সুযোগ লাভ কৰিব। জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবেও নীতিগত আৰু ব্যাপক পন্থা গ্ৰহণ কৰিব। গ্ৰহৰ অৱস্থানত কিছু প্ৰতিকূলতা থাকিব পাৰে। উৰা বাতৰিৰ পৰা আঁতৰি থাকক। কোনো কামৰ পৰা আকাংক্ষিত ফলাফল নাপালে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। ধৈৰ্য ধৰিলে আপোনাৰ সেইখিনি ভাল হ'ব। অদূৰ ভৱিষ্যতে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সঠিক ফল লাভ কৰিব। বেছিভাগ ব্যৱসায়িক কাম সময়মতে সম্পূৰ্ণ হ'ব। অতিৰিক্ত কামৰ বোজা থাকিব। ক'ৰবাৰ পৰা যিকোনো পেণ্ডিং বা আবদ্ধ ধন পোৱাৰ পৰা সকাহ লাভ কৰিব। ব্যৱসায়ত লোৱা সুনিৰ্দিষ্ট সিদ্ধান্তই লাভজনক বুলি প্ৰমাণিত হ'ব। বৈবাহিক সম্পৰ্কত বিচ্ছিন্নতাৰ দৰে পৰিস্থিতি হ'ব পাৰে। মনত ৰাখিব যে ঘৰৰ কথাবোৰ বাহিৰত আলোচনা কৰা উচিত নহয়। বৰ্তমান বতৰৰ বাবে কিছু এলেহুৱা অনুভৱ কৰিব। আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়ক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া ধনু ৰাশি।
ধনুৰাশি জাতকৰ আজি আপুনি কিছু নতুন তথ্য লাভ কৰিব, যিবোৰ আপোনাৰ ভৱিষ্যতত উপকাৰী বুলি প্ৰমাণিত হ'ব। আপুনি নিজৰ আত্মবিশ্বাস আৰু চতুৰতাৰে যিকোনো কাম সম্পন্ন কৰাত সফলো হ'ব। মনত ৰাখিব যে কোনো সিদ্ধান্ত লোৱাত বেছি সময় নলগাব, অন্যথা কৃতিত্ব গুচি যাব পাৰে। বিশেষকৈ যুৱক যুৱতীসকলে মজা আৰু অসাৱধানতাৰে নিজৰ ভৱিষ্যতৰ সৈতে খেলা কৰা উচিত নহয়। মাতৃৰ পক্ষৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। কৰ্মক্ষেত্ৰত ব্যস্ততা থাকিব, আকাংক্ষিত ফলাফল পোৱাৰ কিছু পলম হ'ব পাৰে। কিছুমান বিশ্বাসযোগ্য পক্ষৰ পৰা নতুন অফাৰ লাভ কৰিব। এইবোৰ লাভ কৰাৰ কথা বেছিকৈ নাভাবিব, তৎক্ষণাত সিদ্ধান্ত লওক। চৰকাৰী কাম কাজত আপুনি আধিপত্য বিস্তাৰ কৰি থাকিব। পৰিয়ালত অনুশাসিত আৰু শান্তিপূৰ্ণ পৰিৱেশ থাকিব। ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা আজি দূৰত্ব বজাই ৰাখক। এলাহ আৰু নেতিবাচক চিন্তাই আধিপত্য বিস্তাৰ কৰিব পাৰে। দৈনন্দিন ধ্যান আৰু ব্যায়াম অন্তৰ্ভুক্ত কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি যদি কোনো সম্পত্তি সম্পৰ্কীয় ক্ৰয় বিক্ৰয়ৰ কাম চলি আছে, তেন্তে আজি কিছুমান অনুকূল ফলাফল লাভ কৰিবলৈ ওলাইছে। আৰ্তজনৰ বন্ধু এজনক সহায় কৰি আপুনি সুখী অনুভৱ কৰিব। ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰিব। সময়মতে কাম সম্পূৰ্ণ কৰক আৰু আনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ নকৰিব। ইয়াৰ বাবে আপোনাৰ সুনাম হেৰুৱাব পাৰে। ঘৰত অতিথি আহিলে গুৰুত্বপূৰ্ণ কামত বাধা আহিব পাৰে। সংবাদ মাধ্যম বা যোগাযোগৰ উৎসৰ জৰিয়তে ব্যৱসায় সম্পৰ্কীয় ভাল তথ্য লাভ কৰিব। এই তথ্যই যিকোনো নতুন কাম আৰম্ভ কৰাত সহায়ক বুলি প্ৰমাণিত হ'ব। কৰ্মৰত লোকে কাৰ্যালয়ত সহকৰ্মীৰ লগত তৰ্ক কৰিব নালাগে। পৰিয়ালৰ ব্যৱস্থা সুখী কৰি ৰখাত আপোনাৰ বিশেষ সহযোগিতা থাকিব। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কেৰিয়াৰত গুৰুত্ব দিয়ক। বতৰৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব। এই সময়ত স্বাস্থ্যৰ প্ৰতি অসাৱধানতা অৱলম্বন নকৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা কাম কৰি থকা কামৰ বাবে উপযুক্ত ফলাফল পাবলৈ এই সময় আপোনাৰ বাবে অনুকূল। আপোনাৰ আগত আপোনাৰ প্ৰতিদ্বন্দ্বীসকল পৰাজিত হ'ব। আয়ৰ উৎস বৃদ্ধি পাব। সময়ৰ সঠিক ব্যৱহাৰ কৰিব। যিকোনো প্ৰতিকূল পৰিস্থিতিত ধৈৰ্য আৰু সংযম বজাই ৰাখিব। খং আৰু উত্তেজনাৰ বাবে যিকোনো কাম নষ্ট হ'ব পাৰে। কোনো ধৰণৰ খেলিমেলি হ'লে ঘৰৰ অভিজ্ঞ আৰু বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লওক। ব্যৱসায়ৰ কাম কাজ উন্নত হ'ব। উপকাৰী পৰিস্থিতিৰ সৃষ্টি হ'ব। চৰকাৰী কামৰ লগত জড়িত ব্যৱসায়ত সফলতা লাভ কৰিব। চৰকাৰী চাকৰিৰ বাবে চেষ্টা কৰা মানুহে হয়তো আজি ভাল খবৰ লাভ কৰিব। পাৰিবাৰিক পৰিৱেশ সুখী হ'ব। ভুল সম্পৰ্কই আপোনাৰ জীৱনটোক বিষাক্ত কৰি তুলিব পাৰে। তেওঁলোকৰ পৰা আঁতৰি থাকক। কাহ চৰ্দিৰ দৰে সমস্যা অসাৱধান নহ'ব। উপযুক্ত চিকিৎসা গ্ৰহণ কৰক। লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি পৰিয়ালত সঠিক শৃংখলা বজাই ৰাখিবলৈ কিছু নিয়ম নীতি তৈয়াৰ কৰিব লাগিব, যিবোৰ প্ৰয়োগ কৰিলে আপোনাৰ বাবে ভাল হ'ব। ল'ৰা ছোৱালীৰ সঠিক আচৰণৰ বাবে মনত শান্তি থাকিব। ফোন যোগে আত্মীয়ৰ সৈতে যোগাযোগ ৰাখক। ইয়াৰ ফলত সম্পৰ্কত মধুৰতা থাকিব। কিন্তু অচিনাকি মানুহৰ লগত লেনদেন কৰাৰ সময়ত নিজৰ ব্যক্তিগত কথাবোৰ শ্বেয়াৰ নকৰিব। যদি কোনো কামত কিবা বাধা থাকে, তেন্তে ইয়াৰ মূল কাৰণ হ'ব আপোনাৰ অভিজ্ঞতাৰ অভাৱ। ঘৰত ঘটি থকা সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক। ইয়াৰ ফলত পৰিস্থিতিৰ উন্নতি হ'ব। ব্যৱসায়িক বিনিয়োগ কৰিবলৈ সময় অনুকূল নহয়। ব্যৱসায় সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ নিশ্চিতভাৱে লওক। আপুনি নিশ্চিতভাৱে সঠিক নিৰ্দেশনা পাব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। সকলো সদস্যই একেলগে বহি মনোৰঞ্জন আৰু আনন্দত সময় কটাব। ঋতুভিত্তিক ৰোগ যেনে চৰ্দি আৰু জ্বৰ হ'ব পাৰে। দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক আৰু যিমান পাৰি আয়ুৰ্বেদিক বস্তু সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 2। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।